গৰখীয়া মন্দিৰৰ যিটো ৰহস্য তাৰ মানে ইয়াতে 600 বছৰ আগতে নমস্কাৰ বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'টো আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই আছো আজি হৰবগৰ যিটো নেকি শ্ৰী শ্ৰী মহাপ্ৰভু গৰখীয়া থানত আৰু ইয়াতে আহি প্ৰথমতে সোমালো এখন দোকানত সোমাই ইয়াৰ পৰা ফল-মূল সামগ্ৰী লম এই খুৰাজনৰ দোকানত আহিছো আৰু লগতে আপোনালোকক লগত লৈ যাম আৰু মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থানৰ বিষয়ে জনাই থাকিম আৰু দেখুৱাই থাকিম তো মোৰ লগত আহক বন্ধুসকল তো বন্ধুসকল এইখনে দেখা পাইছে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থানৰ মূল গেটখন তো বন্ধুসকল ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক লগত লৈ যাম তো বন্ধুসকল আহি থাকক মোৰ লগত তো বন্ধুসকল ভিতৰত সোমাই আহি ইয়াতে চাকি ধূপবোৰ জ্বলাব লাগিব আৰু ভিতৰত প্ৰসাদ দিব লাগিব প্ৰথমতে ইয়াতে চাকি ধূপবোৰ জ্বলাই লওঁ আৰু ইয়াতে আজি বহুত বেছি ভক্তৰ সমাগম ঘটিছে তো চাকি ধূপ জ্বলোৱা হৈ গ'ল হৈ পেলাই এবাৰ মন্দিৰত যাম ভিতৰত সোমাই পেলাই আহিলোঁ আহি পেলাই দেওহঁতক এয়া প্ৰসাদ দি দিলোঁ আৰু বন্ধুসকল লগত লৈছিলোঁ গামোচাখন ইয়াতে দিব নালাগে গামোচাখন বান্ধিম বেলেগ ঠাইত মই দেখাম তো ইয়াতে প্ৰথমতে সেৱা জনাওঁ ইয়াতেতো জানেই আবিৰৰ ফট দিয়ে আবিৰৰ ফটটো লৈ লওঁ আৰু মেইন মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম যিহেতু বহুত বেছি ভক্তৰ সমাগম ইয়াতে বহুত বেছি হেঁচা ঠেলা হৈ আছে তথাপি কেমেৰা কৰা বহুত অসুবিধা হৈ আছে মই মেইন মন্দিৰৰ যিটো মন্দিৰ শ্ৰীকৃষ্ণৰ থাপনাখন যিখন নেকি য'ত শ্ৰীকৃষ্ণ আছে আমাৰ শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি আছে তাত দেখাবলৈ চেষ্টা কৰিম আৰু শ্ৰীকৃষ্ণৰ চাওক ইয়াৰ পৰা দেখাইছোঁ আৰু দুফালে দুটা গৰু আছে তো মাজত শ্ৰীকৃষ্ণৰ আসনখন যিখন নেকি গুৰু আসন তো ওখনে দেখালোঁ খুব ধুনীয়া সুন্দৰ এটা আমাৰ ঐতিহ্যময় শ্ৰীকৃষ্ণৰ মন্দিৰ তো ইয়াতে সেৱা জনাই আইসকলৰ নাম চালোঁ খুব ধুনীয়াকৈ নাম হৈ আছে ইয়াতে আইসকলে খুব ধুনীয়াকৈ নাম পৰিৱেশন কৰি আছে এইখন হৈছে গুৰু আসনখন তো এয়া দেখিছে নাম ইয়াৰ পৰা বাহিৰত যাম বাহিৰত দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগত আহি থাকক বাহিৰত ওলাই পেলাই এইটোৱে দেখিছে মন্দিৰটো যিটো নেকি গৰখীয়া থানটো তো মই পিছফালৰ পৰা গোটেই মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম চাৰিওফালে বহুত দীঘল এটা মন্দিৰ দীঘল থানখন প্ৰথমতে দেখাই লওঁ চাৰিওফালৰ মন্দিৰটোৰ পৰিৱেশ দেখাই লওঁ তো বন্ধুসকল এইটোৱে আছিলে মন্দিৰটোৰ প্ৰথম সন্মুখৰ আগভাগটো আৰু আজি বহুত বেছি ভক্তৰ সমাগম ঘটিছে যিহেতু আজি মাহৰ লাষ্ট দেওবাৰ সেয়েহে বহুত বেছি ভক্ত আহিছে তো বন্ধুসকল এইফালে দেখাই দিব খুজিছোঁ এইফালে আছে এখন যিটো নেকি এই মন্দিৰটো খুব উখাকৈ বনাইছে তো ইয়াতে আছে এখন গুৰুৰ আসন যিখন নেকি শ্ৰীকৃষ্ণৰ গুৰুৰ আসন খুব ধুনীয়াকৈ ৰাখিছে আৰু ইয়াতে আহি পেলাই সকলো ভক্তই এখন হ'লেও ফটো আৰু এটা হ'লেও ভিডিঅ' নবনালে আদৰুৱা যেন লাগে তো ময়ো দেখাবলৈ চেষ্টা কৰিম তো ওপৰত উঠিম বন্ধুসকল তো ইতিমধ্যে আহি পালোহি ওপৰত মই দেখাবলৈ চেষ্টা কৰিম যিটো নেকি মন্দিৰটোৰ যিটো আসনখন আছে ইয়াতে থাপনাখন যিটো দেখা চাওক কিমান এখন ডাঙৰ তো ইয়াৰ পৰা ভিউটো দেখাই দিছোঁ মই ওপৰত উঠিছোঁ ওপৰৰ পৰা তলত ভিউ চাওক কেনেকুৱা ধুনীয়া লাগে চাৰিওফালে দেখাই দিছোঁ
তো বন্ধুসকল আৰু আছে এইফালে এটা শিৱ মন্দিৰটোত যাম আৰু শিৱ বাবাক দৰ্শন কৰিম তো এইটো হৈছে শিৱ বাবাৰ মন্দিৰটো ভিতৰত সোমাম আহক বন্ধুসকল ভিতৰত সোমাও আৰু শিৱ বাবাক সেৱা এটা জনাই যাওঁ তো এইটো হৈছে বাবাৰ শিৱলিংগটো তো ইয়াতে সেৱা জনালো আৰু ইয়াৰ পৰা কি আছে দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল তো এইফালদি যাম আৰু এটা পুখুৰী আছে ইয়াতে খুব ডাঙৰ পুখুৰী তো সেইটো দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল ইয়াতে এটা কথা মন কৰিছে ইয়াতে যিবিলাক গছ আছে ইয়াতে যিমানবোৰ গছ আছে প্ৰত্যেকডাল গছতে গামোচা বন্ধা আছে যেহেতু ইয়াতে গামোচা বান্ধি মনৰ কামনা যদি কৰে সেই কামনা সিদ্ধি হয় তো বন্ধুসকল এইফালে আছে পুখুৰীটো য'ত নেকি তাত ডাঙৰ কাছো আছে আৰু কিবা কিবি মাছো আছে তো পুখুৰীটোত যাম তো বন্ধুসকল এইফালে খুব ধুনীয়াকৈ প্ৰতিমূৰ্তিবোৰ বনাই থৈছে যিবিলাক আমাৰ ৰাসত দেখা পোৱা যায় পুতনা বধ তাৰপিছত বকাসুৰ বধ এইফালে শ্ৰীকৃষ্ণৰ গোপীসকলৰ পৰা কাপোৰ চুৰি কৰিছিলে যমুনাৰ ঘাটত তো এইফালে দেখাবলৈ খুজিছোঁ বন্ধুসকল পুখুৰীটো যিটো নেকি ডাঙৰ কাছো আছে ইয়াতে আৰু বহুত কিবা কিবি মাছো আছে তো আহক বন্ধুসকল দেখা পাওঁনে নাপাওঁ চাওঁ পুখুৰীটো খুব সুন্দৰ আৰু বহুত দূৰত শ্ৰীকৃষ্ণৰ মূৰ্তি আছে যিটো নেকি কালিয়া দমন মূৰ্তিটো সৌটো মাজত চাওক ইয়াতে বাৰিষা কালত বহুত বেছি বৰষুণৰ পানীও পৰি পেলাই পুৰা পানী ফুল হৈ যায় তো এতিয়া মানুহ খৰালি কাল সেয়েহে পানী কমি গৈছে আৰু পানী দি ৰাখিব লগা হৈছে তো এইফালদি যাবলৈ চেষ্টা কৰিম মাজত তো ইয়াৰ মাজত আহিলোঁ চাওক পুখুৰীৰ দৃশ্য উপভোগ কৰাৰ বাবে ইয়াত খুব ধুনীয়াকৈ বনাই ৰাখিছে আৰু চাৰিওফালে চাওক পুখুৰীটো চাওক সেইটো কৃষ্ণ চাওক যিটো সৰ্পৰ ওপৰত আছে যিটো কালিয়া দমন কৰিছিলে কৃষ্ণই সেই মূৰ্তিটো ইয়াতে আছে পানীৰ মাজত তো বন্ধুসকল চাওক এইফালে আমাৰ চিষ্টাৰৰ লগত আহিছিল চিষ্টাৰ মানে সকলো ইয়াতে বেৰি থয় টাইমে তাৰ ছাবস্ক্ৰাইবাৰ লগ পায় আৰু এখন চেলফি উঠাত পুৰা লাগি যায় তো এয়াই মানে প্ৰতিভা থাকিলে মানুহে কি হ'ব নোৱাৰে তাৰে পৰিচয় তো বন্ধুসকল এইবাৰ পোনে যাম আৰু এইটো ফালেদিয়ে যাব পাৰে আৰু সেইফালেদিও যাব পাৰে তো যিডাল বটগাছ আছে ইয়াৰে বটগাছডাল মই দেখাবলৈ চেষ্টা কৰিম আৰু তাত গামোচা বান্ধিম আহক বন্ধুসকল এইখনেই হৈছে গেট ইফালেদি আহিলে এইখন গেট পাব আৰু সেইফালেদি ঘূৰি আহিলে আচল গেটখন পাব তো মোৰ লগত আহি থাকক বন্ধুসকল ভিতৰত সোমোৱাৰ লগে বেলেগ এটা পৰিৱেশ দেখা পালোঁ খুব বেছি ভাল লাগিল আৰু ইয়াতে কাষতে আছে এটা গোপালৰ মন্দিৰ তো মন্দিৰৰ ভিতৰত সোমাম তো এইটো হৈছে গোপালৰ আসন যিখন নেকি এইটো মন্দিৰত সেৱা জনালোঁ তো বন্ধুসকল এইফালে মই দেখাব খুজিছোঁ যিটো নেকি যিখন গেট ইয়াতে প্ৰৱেশ কৰা গেটখন সেইটো ফালেদি ঘূৰি আহিলে যিখন গেট পাব মেইন গেটখন সেইখন গেটে হৈছে এইখন গেট আৰু মই বাহিৰৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ শ্ৰী শ্ৰী নৱ বৃন্দাবন সেৱাশ্ৰম বৰনগৰ তো
এইখন এখন বৃন্দাবন বুলি কোৱা হয় আচলতে সঁচাকৈ ইয়াতে বহুত ভাল লগা এটা শান্তিময় পৰিৱেশ আৰু এই যিডাল গছ আছে বট গছডাল সেই গছডালত যিখন গামোচা বান্ধি আপুনি মনৰ কামনা কয় সেই কামনা পূৰণ হয় আৰু ইয়াৰ চাৰিওফালে সকলো ভক্ত আহি গামোচা বান্ধি চাৰিওফালে ঘূৰে পৰিক্ৰমা কৰে তো চাওক বন্ধুসকল গছডাল চাওক কিমান বছৰ পুৰণা গছ হয় এইডাল আৰু ইয়াৰ ঠাল ঠেঙুলিবোৰ যিমানখিনি তলৰ ফালে ওলাই আহিছে প্ৰত্যেক ঠাৰিতে মানে গামোচা বন্ধা আছে চাওক ঠালবিলাক ওপৰৰ ফালে দেখাই দিবলৈ খুজিছোঁ ওপৰৰ ফালে চাওক কিমান সুন্দৰ এটা প্ৰাকৃতিক মনোৰম দৃশ্য আৰু যিখিনি তল ভাগত আছে সকলো ঠাইতে গামোচা বন্ধা আছে এজনী চিষ্টাৰ মোৰ হাই বন্ধুসকল ইয়াতে পূজা পাতল কৰা হয় আৰু গামোচা বন্ধাৰ বাবে চাই কেনেকৈ বান্ধি দিছে তো ময়ো গামোচা বান্ধিম তো চাই আছোঁ কোনডাল ঠাইত বন্ধা যায় তো ময়ো ইয়াতে মনোকামনা কম আপোনালোকক দেখুৱাই থাকিম আৰু ভিডিঅ'টো চাই থাকিব তো বন্ধুসকল গামোচা বান্ধিলোঁ গামোচা বান্ধি চাওক চাৰিওফালে গামোচা আৰু এইডাল প্ৰকাণ্ডডাল ডাল আহি ইয়াতে মাটিত পৰিছে আৰু ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে নষ্ট হৈ নোযোৱাৰ বাবে আৰু ভাবিছিলোঁ প্ৰথমতে ইয়াৰ পৰা ডাল ওলাই গছ হৈছে নেকি আৰু কিন্তু নহয় এইবিলাক বেলেগ গছ হয় তো খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে বন্ধুসকল গামোচাই এনেকুৱা লাগে আৰু মানে পুৰা বিহু নিচিনা লাগিছে এনেকুৱা লাগে ভাল লাগে সঁচাকৈ এয়া আছিলে বৃন্দাবনৰ দৃশ্য আকৌ মই দেখাবলৈ চেষ্টা কৰিম বেলেগ ঠাইত যাম আহক বন্ধুসকল তো বন্ধুসকল যিটো ফালেদি গৈছিলোঁ পুখুৰীৰ কাষেদি বটগাছডালৰ ঠাইত তো সেইফালেদি আকৌ ঘূৰি আহিলোঁ আৰু এই পুখুৰীটোত ডাঙৰ কাছ আছে কিন্তু আজি কাছবিলাক নোলালে বাৰু সেয়েহে দেখুৱাব নোৱাৰিলোঁ কেতিয়াবা আহিলে যদি কাছ দেখাব পাৰোঁ দেখুৱাম তো বন্ধুসকল ইয়াতে আৰু দেখিবলগীয়া বস্তু আছে দেখিবলগীয়া প্ৰতিমূৰ্তি আছে কিছুমান খুব দেখাবলৈ চেষ্টা কৰিম চাৰিওফালে আছে ঠায়ে মানে শ্ৰীকৃষ্ণৰ যিটো বাহন গৰু তাৰ লগত খুব ধুনীয়া ডাঙৰ মূৰ্তি আছে চাওক খুব সুন্দৰকৈ ইয়াতে আছে চাৰিওফালে মানে যিখন বাউণ্ডাৰী তো তাৰ চাৰিওফালে ইয়াতে বেলেগ মূৰ্তি আছে ইয়াতে আছে শ্ৰীকৃষ্ণৰ মূৰ্তিটো আৰু এইফালে কি আছে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগত আহি থাকক তো বন্ধুসকল এইফালে আহি পেলাই বহুত বেছি ভাল লাগিল আৰু কি আছে মই দেখাই থাকিম তো বন্ধুসকল আহি পিনে এইফালে পিছফালেদি মই ওলাই আহি দেখা পালোঁ এখন খুব ধুনীয়া এখন গেট এইফালেদিও সোমাব পাৰে মন্দিৰত এইফালেও গেট আছে আৰু দেখিছোঁ ইয়াতে খুব ধুনীয়া এখন ডাঙৰ মেলা হৈ আছে তো মেলাখন দেখুৱাবলৈ মই চেষ্টা কৰিম আহক বন্ধুসকল তো দোকান চাৰিওফালে দোকান চাওক চাৰিওফালে দোকান আৰু এই দোকানবিলাক আহিছে মাঘৰ দুমাহীৰ পৰাই আছে গোটেই মাঘ মাহখনে দোকানবিলাক থাকিব ইয়াতে তো এইফালে চাওক বহুত
সুন্দৰ সুন্দৰ দোকান প্ৰতিমূৰ্তিৰে ভৰপূৰ ফটো ইয়াতে ক্ৰয় কৰিব পাৰিব তো আৰু এইফালে দেখাম চাওক যিফালে যাব সেইফালে দোকান আসলে মেলাটো মেলায় খুব সুন্দৰ এটা পৰিৱেশ যি লাগে ইয়াতে ক্ৰয় কৰিব পাৰিব আৰু চাৰিওফালে পিছফালৰ মানে ঠাইত মানে মেলাখন খুব ডাঙৰকৈ মেলা ইয়াতে হয় তো বন্ধুসকল যিখন নেকি গৰখীয়া থানৰ যিখন মেলা হয় তো মেলাখন মই দেখুৱালো পিছফালৰ ভাগটোত আৰু ভিতৰত সোমাই যাম আৰু কি কি আছে দেখুৱাবলৈ চেষ্টা কৰিম আসলতে বন্ধুসকল যিটো মন্দিৰটোৰ সন্মুখৰ ভাগটো সেইফালেদি মুখামুখি একদম পোনে পোনে মানে যিখন দুৱাৰ গৈছিলোঁ মই পিছফালৰ ভাগ বুলি কৈছিলোঁ সেইটোৱে হৈছে মন্দিৰৰ প্ৰথম মানে ইফালেদি সোমাই কিনে ডাইৰেক্ট চিধাই মন্দিৰটো দেখা পায় বন্ধুসকল এইফালে আহি আকৌ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি দেখা পালোঁ খুব ধুনীয়াকৈ সজাই ৰাখিছে এইটো চাওক খুব ধুনীয়া আৰু শ্ৰীকৃষ্ণৰ বাহনটো জানে গাইজনী এতিয়ালৈকে বন্ধুসকল চাকি জ্বলোৱা ভিৰ কমাই নাই ভক্তসকল আহিছে আৰু চাকি ধূপ জ্বলাই আছে খুব এটা উলহ মালহ পৰিৱেশ আৰু সবে সেৱা লৈছে যেহেতু আজি মাঘ মাহৰ লাষ্ট দেওবাৰ সেয়েহে বহুত বেছি ভক্ত সমাগম ঘটিছে তাৰমানে ইয়াতে দেওবাৰকৈ বহুত বেছি ভক্ত আহে আৰু বন্ধুসকল এইফালে আছে খুব নাৰায়ণ আৰু লক্ষ্মী মাৰ মূৰ্তি খুব ধুনীয়াকৈ আছে আৰু ইয়াতে শ্ৰীকৃষ্ণৰ মূৰ্তি যিটো নেকি প্ৰথম গেটখনেৰে সোমাওঁতে ৰাইট চাইডে এই মূৰ্তিবোৰ আছে বন্ধুসকল ইয়াতে আহি এটা কথা জানিব পাৰিলোঁ যে ইয়াতে গৰখীয়া মন্দিৰটো কিয় হ'ল কেনেকৈ হ'ল মই তাকে কৈ আছোঁ আপোনালোকক জনাব খুজি আছোঁ কাৰণ ইয়াতে বহুত বেছি ভিৰ তথাপি এজন মানুহৰ পৰা ইয়াতে মই সুধি পেলাই গম পালোঁ যে গৰখীয়া মন্দিৰৰ যিটো ৰহস্য তাৰমানে ইয়াতে 600 বছৰ আগতে গৰখীয়াসকলে গৰু চৰাইছিলে আৰু গৰু চৰাওঁতে যেতিয়া পানী খোৱাৰ সময় আহে গৰুবিলাকক তেতিয়া তাৰ পৰা এজনী গাই সদায় নোহোৱা হৈ থাকে তো নোহোৱা হোৱাতে তেওঁলোকৰ মনত সন্দেহ হ'ল আৰু গাইজনী ক'ত যাই থাকে তো এদিন মানে সিহঁতে লক্ষ্য কৰি থাকিলে আৰু গাইজনী ক'ত যায় তাকে বিচাৰি গৈ পেলাই গাইজনী এটা নিৰ্দিষ্ট স্থানত গৈ জংঘলৰ মাজত এটা জেগাত মানে নিজৰ গাখীৰ দান কৰি আছিলে আৰু তাৰ পৰা নিজৰ মাটিত এডোখৰ ঠাইত মানে গাখীৰ পৰি আছিলে নিজৰ গাখীৰ পানী তাত দিবলৈ গৈ থাকে আৰু নিৰ্দিষ্ট সময়ত আহি টাইমত গাইজনী আহি পায় তো গাইজনীক দেখি পেলাই গাঁৱৰ মানুহ মুখ্য যিবিলাক ডাঙৰ মানুহ তেখেতসকলে গৰখীয়াবিলাকে কৈ দিলে তো গৰখীবিলাকে কৈ দিলে যেতিয়া গাঁৱৰ মানুহ আহিলে ডাঙৰ মানুহবিলাক আহি যেতিয়া সেই জেগাটোত মানে খুন্দি চাই তেতিয়া এটা শ্ৰীকৃষ্ণৰ মূৰ্তি পায় প্ৰতিমূৰ্তি তাৰে পৰাই গৰখীয়া নামটো উৎপত্তি হৈছে গৰখীয়া স্থান সেয়েহে গৰখীয়া থান বুলি ইয়াতে নামটো দিলে বন্ধুসকল ইয়াতে আহি আৰু এটা কথা জানিব পাৰিলোঁ যে ইয়াতে এটা বছৰত 6টা উৎসৱ পালন কৰা হয় এটা বহাগ মাহত পালন কৰা হয় এটা জেঠ মাহত পালন কৰা হয় এটা আপোনালোকৰ ভাদৰ মাহত যিটো জন্মাষ্টমী হয় সেইটো পালন কৰা হয় এটা হৈছে ৰাস উৎসৱত সেইটো ইয়াতে উৎসৱ পালন কৰা হয় আৰু এটা মাঘ বিহুত এটা উৎসৱ গোটেই মাহখনে চলি থাকে আৰু এটা ফাকুৱা উৎসৱ তো বন্ধুসকল আজি ভিডিঅ'টো এয়াই আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকৰ ইয়াতে এৰিছোঁ সকলোৱে ভালে থাকক জয় অসম ধন্যবাদ